গৃহস্থৰ কুশলাইতে বুঢ়াজয় হৰি হে হে হেয়া হে হে হেয়া দেউতাৰ পদূলি গুন্ধা আইছে মাধুৰী কেতে কি মলে মলা Deposit. Oi, kuali kita. Gondo gulkolog galiye no hoy. Hello, lam no hoy. Ram. Are moi tu la me kosu. Oh, moyo tu rame kosu. Amak ki tohto schooler mobile tipi thoka he chabuli babisa niki. Je tohti college sob manilon. Hello, hikisa jodi bhal pai. E bihu palehi asu. আজিলৈকে এ লাম এই দফাটা লাগি আছে দেখোন ঠিকে কৈছ কেদিন মানে পাছতে বিহু আজিলৈকে এ প্ৰথম দুখৰকে কাব পৰা নাই তহতি আমাৰ মান ইজ্জত সব হেক কৰি পেলালি মানে এ মই নহয় দে এ ধনেহে হালে খেলি মেল লগাই দেখিছা দে বজিতা দেখিছা ভাইকন্দা ই মিছৰিয়াই আজিলৈকে হাতে অথাক পাথক্য তুতে নাজানে ঐ কি হাতা হাতৰ নেউটাৰ মাজত আঠৰ নেউটা বদালে মোক ফুল ধৰিবলে আছে ইয়ে হ'ব দে আজিলৈকে ৰেলগাড়ী শব্দটোকে ফুটাব নোৱাৰিলি সদায় ৰেলগাড়ী বুলি কৈ থাক লাইনটো লাইন বুলি কোৱাটোহে তই বেছি নকৰিবি হাওপালি বুজিছ তইও বেছি নকৰিবি চব মূৰ্খ গেটা এতিয়া এইবোৰ শুনিম নে বিহু গাবি বিহু গাম দাচোন অ কাহা বিলালি ওলাই দিলে দিয়া চব আজি 3 বছৰৰ পৰা এইটো নামত আহিয়ে বেলেগ নাম কাই নাই পোৱাচোন তই তাকু হলাই বিলালি এইটো প্ৰথমে গাবি নেকি এইডাল মই কোৱা নাই জানো ইয়াক আমাৰ হুচৰি কিমত ৰাখিবই নালাগিছিল এটা কাছে পাৰ যদি এ মই নে জানো দে আকনো গাছু ইস্কবতি লানাসি বাক্সা লাগে হ'ব কৃষ্ণয়ে বুলিছো আৰু এইবোৰ হুঁচৰি গাবি দে তহঁতি কিয় যোৱাবাৰ চোন গাইছিলো সেইকাৰণে মানুহবোৰে শৰাইবোৰত 10 টকাতকৈ বেছি নিদিলে অকল হে নহয় ঢোল নোহোৱাকৈ গালে তেনেকুৱাই হ'ব তই ঠিকেই কৈছ কন্দা লগতে সেই ৰসকি কেইজনী চেংবিউ দলগ আমাক কম কেনা লগোৱা নাই ঠিকে সেই আপতে কেইজনীয়ে আমি ঠিক কৰা ঠাইত আগতীয়াকৈ গাই আমাৰ ভাগাখিনি কাঢ়ি লৈ যায় হলেও কিন্তু ঢোল এটা জৰুৰী এবাৰ কিন্তু ঢোল এটা লাগিব দেই লাগিবতো নহলে কিমান আৰু এবাৰ পাম বুলি ভাবিছো লৈ আহোঁগা বৰ ভাল কথা পিছে পিংকু কাই ঢোলটো নে সেদিনা কোনটো কাই দিয়ে পিংকু কাই ঢোলটো পাব বুলি কৈছিল কিয় ধন তইও আছিলিচোন কৈছিল তো বেষ্ট তেন্তে ভাই কম বল ময়ো যাওঁ নালাগে তই ধন থাক আমি ঢোলটো লৈ আহোঁগৈ হাঁহিতি
কৰ বন্ধ কৰ কি হলো আমাৰ গাত তহঁতৰ এইবোৰ নচলিব বন্ধ কৰ ঐ জান ধন কি কৰি আছ তহঁতি এনেইচোন বৰ ডাঙৰ ডাঙৰ কথা এতিয়া এতিয়া এই আপত্তিজনীক খেদিব নোৱাৰ হা ঐ কাক আপদিয়া বুলি কব আহিছ তই তোকে কৈছো তো তহঁতি চবে আপদিয়া কি কলি তই কাক কৈছ তেনেকৈ কাক কলা নেকি তহঁতৰ শুনি নাপাওঁ নেকি এই হা পনিৰচোন মা খেলাইছে ওলাইছে কি কৰিব পাৰিবি মই অথনিৰে পৰা তহঁতক চাইহে আছিলো বুজিছ কনকা বহুত বেছি হৈছে ইহঁতৰ জহনি ঠকেটা কাক জহনি যোৱা বুলি কৈছ লাগিবি নেকি যোৱাবাৰ মনত নাই তোৰ পলাইছিলি যে এই হাফ পালিটোক দিব লাগে বেছি হৈছে একে পাঁচ চৰতে তোক মানে বহুত বেছি হৈছে তাৰ হ'ব দে সেইদিনা স্কুলত চুলি জুগৰাটো পাহৰিলি হ'বলা জেপেনিয়াতৰ মুখকেইখন চা এনে বৰ কাজিয়া লাগিব পৰা কেইজনী ঠিক কলি কমে যা কি কৰিবি তোক মানে লাগিবি লাগিবি ঐ কি কৰিছ আৰু কবি হা আৰু কবি ঐ দেব ধৰ হতা ধৰিছো ঐ তহঁতি কিন্তু তাত কি কৰিছ আমি সুমি বাইদেউৰ পিনেহে আছো ন কনে কিন্তু সুমি বাইক তেনেকে ক'ব নালাগিছিল মনে মনে থাক কনক ধৰ নহলে সুমিক ধৰ নহতি আয়ো 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 আই নকো কথা আয়ো দিলেজনে দেখিলি নে কি কৰিলে এই কাম কেটিজনীয়ে সঁচা এটা মস্ত দলুৰি দেই ঠিক কলি নহয় মানে বেলেগে মানে ধনে তেনেকে কৈছে বুজিছা সুমি বাই মই কেতিয়া ক'লো অকমাটো পাই ফুলিয়া হয় এইবাৰ মই পাই লগত জেগ মিহু গাম লিনিকা তেল মাৰিবলৈ নাহিবি কৈ দিছো তহঁতি কেইটা মানে মিনিটতে পাৰ্টি বদলাব পাৰ দেই স্কুলত এনে গৰুচুৰ নাম পাইছে নেকি বহুত মিছা মাতিব পাৰে আপুনি ইমান যে মিছা ক'ব পাৰি এই দুটাই আমাৰ দলত নালাগে তহঁতৰ নিচিনা কেইটা আমাৰ দলৰ মান ইজ্জত আছে বুজিছ ঠিক কৈছ গৰু চুৰ কেইটা মান ইজ্জত কিডাল মান ইজ্জত আছে দেখিছো নহয় আমাৰ হুঁচৰি দলৰ আগে আগে বিহু গায় আমাৰ ভাগৰখিনি লুটিহে আন তহঁতি আৰু গৃহস্থক কি কি কৈছ আহ আমি নেজানো বুলি ভাবিছ নেকি কি কলো ক এনেই যিটি কথা কৈ নাথাকিবি দেই দাদা এনে দি বদনাম নিদিবি কিন্তু কৈ দিছো আমাৰ বোলে ঢোল নাই আমি বোলে ভোজ নাখাই পইচা মগাও মন্দাইখন সেইকেইজনে পিঠা খাবলৈ পাই সেইবোৰ বলকি আহিছে ঠিকে যোৱাবাৰ কম লাজ পালো নে এই আপত্তি কেইজনীৰ পৰা ঠিক কলি কমটো এই আগৰবাৰ মানে তাৰ আগৰবাৰ তহঁতৰ লগতেতো বিহু গাইছিলো সেইবাৰ ভোজ খাবলৈ পালো জানো ভোজ পাছত খাম বুলি ৰুমাল 4খনহে দিছিলি আমাক সেয়ে কৈছো তহঁতৰ লগত আমাক নিমিলাবি দস্তুৰ মই বিহু গাই 3বাৰ খেনা খাই এতিয়াও 2000 টকা বচাই ৰাখিছো আৰু সেই জমা পইচাৰে গামখাৰু গলপতা ফুট চব কিনিম আৰু টকাও কিনিম আমি তহঁতৰ নিচিনা নহয় পইচা মৰাৰ ধান্দাত থকা সেইবাৰ তহঁতি খেলি মেলি নলগোৱা হলে আজি আমিও তহঁতৰ সৈতে থাকিলো হয় ঠিক মনত পেলাইছে সুমিবা সঁচা কথা সেইবাৰ মই নাছিলো দেই দলপতি মেমেয়া মানসে আছিল সেইবাৰ আমাক একো কানি দিলে খানাটোহে মেইন সেইটোকে নকৰি কিখন কৰিলি তহঁতি কৈছেচোন সেইবাৰ মই মানে আমি নাছিলো বুলি হলেওতো তহঁতি চব জান নজনাকে জানো আছ ইন্নাই নচোৱালি আমাক নেজানো আমিও ভোজ পিছত খাব বুলিয়ে শুনিছিলো হয় এতিয়া বজিন্দা ঠিকেই কৈছে সেইবাৰ আমাৰ ওচৰত এক ধুনু আছিল
আছিলতো তাৰ পিছৰ পৰাহে শুনি লাগিল কিমান যে ভাল লাগিছিল সেইবাৰ হয়তো সেইবাৰ এই ৰিমলি বাহঁতেও আছিল ডিমলি ৰেণু আৰু পিংকু কাইহঁতে আছিল নেকি বাৰু নাই তাৰ বহুত আগতেহে আছিল আমি প্ৰথম শ্ৰেণীমানত থাকোঁতে সংঘৰ বিহুজোৰা হওঁতে মায়ে মোক কৈছিল নহয় এই আগৰ সংঘৰ বিহুজোৰা এতিয়াৰ দৰে নাছিল গাঁৱৰ সকলো ঘৰতে হুঁচৰি জুৰিছিল সৰু ডাঙৰ বুলি নাই গাঁওখনৰ ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে একেলগে গাইছিল শুনিয়ে কিবা ভাল লাগি গৈছে হয় দে এতিয়া দৌতিহঁতে কয় আমাৰ গাঁৱৰ হুঁচৰি চাবলৈ বোলে বহুত দূৰৰ পৰা মানুহ আহিছিল হয় পাই আজিকালি কিবা সংঘটো টাউনলৈ লৈ গ'ল তাতহে কিবা প্ৰেক্টিচ অকল সেয়াই নেকি শিকিবলৈ যোৱাবিলাকে বোলে পইচাও দিব লাগে পইচা লয় শুনিছো এবাৰ হায়াৰ কৰা ঢুলীয়া আৰু নাচনীও আহিব বুলি কৈছে পিংকু কাই সেইদিনা মোকো পাই কৈছিল পইচা দি বিহু কিবা নাই দে নাজানিলে নাই ডিস্কো ভণ্টিকে গাম বাপেকে ডিস্কো ভণ্টি নাচিবা বেয়া লাগে তাত হেনো পইচাও পায় পইচা গৰু বিহুৰ দিনাই পৰা টাউনৰ ডাঙৰ ডাঙৰ মানুহৰ ঘৰত বিহু কৰে আকৌ বেলেগ বেলেগ ঠাইত বিহু মেলাৰ প্ৰগ্ৰেমবোৰ প্ৰতিযোগিতাবোৰ আছে পইচাই পইচা তাকেহে পাই আমি গাঁৱৰ ল'ৰা হৈও গাঁৱৰ বিহু দলটো গাঁৱত এবাৰো চাবই নাপাওঁ যোৱাবাৰো নাপালো তাৰ আগৰবাৰ অকল মেম্বাৰৰ ঘৰতহে গালে যোৱাবাৰ আহিছিল বোলে লাতি দেৰিকে সেই নতুনকে বনোৱা পকী ঘৰটোকে গুচি গ'ল এক প্ৰগ্ৰেম আছে বোলে তাকেহে পাই আমাৰ মায়ে যোৱাবাৰ গাঁৱৰ বিহু দলটো আহিব বুলি গামোচা চেলেং আপ কৰি থৈছিল আমাৰো পিঠা লাড়ু থওঁতে থওঁতে বেয়া হৈ থাকিলে আমাৰতো ভাতৰ ব্যৱস্থাও কৰি থৈ দিছিল তাহানিতে বোলে আমাৰ ঘৰত হুঁচৰি জুৰিব আহিলে ভাত খাই হয় কিন্তু 4 বছৰ মানৰ পৰা মইচোন আমাৰ ঘৰত হুঁচৰি দেখা নাই আগতে গোটেই গাঁওখনতে গাইছিল ন কনকাই হয় হয় আজিৰ দৰে ধনী দুখীয়া কেঁচা ঘৰ পকা ঘৰ বুলি কথা নাই মানুহ বিহুৰ দিনা নামঘৰত হুঁচৰি আৰম্ভ হয় তাৰ পিছত গোটেই গাঁওখনতে গায় কিমান যে মজা লাগিছিল ন সৰু সৰু বিলাকে মানে আমি আমাৰ ডাঙৰ বাই মাথু বাইহঁতে তেনেকৈয়ে নাচিবলৈ শিকা আৰুনো কি তহঁতি মোক নেদেখিলি আমাৰ ডাঙৰ কাই পিংকু কাই কণৰ সৰু দাদাই সকলোতো তাতেই ঢোল পেপা শিকিছিল সেইবোৰ থকা হলে আমি আজি আৰু ভালদৰে নাচিব পাৰিলো হলে মোৰ যে এই কাপটো আৰু ভাল হল হয় আমিও ভাল নাম দুখাৰমান জানিলো হয় মই যে এই পকাত বিলাহীটোৰ বাহিৰে একোৱে নাজানো ভালকৈ কথা নুপুতাটো এইটো বিলাহী বিলাহী বিলালী নহয় তহঁতি পিছে ঢোল এটাকে গোটাই নলওঁ কিয় ঢোল বুলি কওঁতেহে মনত পৰিছে ঢোলহে আনিব গৈছিলি তহঁতি এইটো কি আনিলি কৰ ঢোল নানিলি যে ঢোল ক'ত পাবি হয়নে পিংকুকা বাবা ঢোলটো বুজিছ জান আমি ঢোল এবাৰো নাপাওঁ কিয় আগৰবাৰৰ দৰে ঢোলবোৰ প্ৰেক্টিচলৈ যাব তাৰ পিছত সকলোৱে জানোৱেচোন তহঁতি পইচা ভাগ কৰাতকে ঢোল এটাকে নিকিন ন কিয় ক'তনো পইচা ভাগ কৰিলো যোৱাবাৰ 179 টকাহে উঠিল মাত্ৰ ঘৰৰ পৰা চাউল একাপ কণী এটা নি যেনে তেনে বস্তু খালো 5 টকা বাচিছিল সেইটো সেই টাউনত বিহু মেলাত পলম খাই পেলালো পলম বুজিলি এতিয়া কিমান ভাগ হ'ল আপতীয়া কেইজনী কি কলি পাহৰিলি হবলা তোক মানে ৰচোন তহঁতি কথাটো বেয়া পোৱা নাই
একেলগে নাচিম বুলি ক বৰ ভাল হ'ব তেতিয়া মই নাচিম মই ৰেডি আগতে ঢোলটো আনি লচোন বৰ ডাঙৰ ডাঙৰ কথা চোন তহঁতৰ মই নাচিম আৰু কিন্তু ঢোলটো কেনেকৈ যোগাৰ হ'ব এই নতুন ঢোল এটা 5,000 মান ল'ব 5,000 উই ইমান পইচা কেনেকৈ আহিব ন কোৱা কি চিন্তা কৰি আছ ভাবিছো তাকে ঘৰত হাঁহ কণী কুকুৰা কণী কেইটামান আছে দেউতাৰ লগত টাউনৰ বিহু বজাৰলৈ গ'লে 600 মান টকা পাম লগতে ঘৰৰ থেকেৰা বেগ সেইবোৰ নিলে 1000 মান টকা আমাৰ ঘৰৰ পৰাই উলিয়াব পাৰিম আমাৰ ঘৰতো হাঁহ কণী কেইটামান আছে ঘৰত গ'লে মোকো দিব কিন্তু দামটোহে কমকৈ দিয়ে কিয় কমকৈ দিব আকৌ বজাৰলৈ গৈ চাবি গম পাবি নহয় আমাৰ দৰে গাঁৱৰ মানুহবোৰ দেখিলে দাম কমাবলৈ বিচাৰে খঙে উঠি যায় কেতিয়াবা ঢেকীয়া কৰা গাছ এইবোৰ বেচা মানুহৰ পৰা দাম কমাই নেকি 1500 টকা বাৰু ওলাই বাকীখিনি জানৰ চুঙাটো কাটিলে কিমান ওলাব সেইটো মই ডাক্তৰ বহি বুলিয়ে থৈছিলো তইচোন বৰ আগনুৱা তাকেহে আমি ইয়াত এনেই অকৰা বুলি ভাবিছিলো এইচোন টেঙৰে আছে ঐ কি ডাক্তৰ হ'ব ভূতা কয়া কি ডাক্তৰ এই কপা মূৰত চুলি গজা ডাক্তৰ কৃষ্ণ গোসাঁই কৃষ্ণ ঐ তাত কিমান ওলাব নকওঁ কেলে চুলি নে নহয় পইচা ছশমান মুঠ খাইছে চাগে মই ৰচনা প্ৰতিযোগিতাত প্ৰাইজ পোৱা 200 টকা আছে সেইটো ঘৰত গৈ দিম বাৰু মাক খুজি ময়ো দিম 100 টকা মামাৰ ঘৰত দিয়া 70 টকা যোৱা কৰি দিব পাৰিম ঐ গুণগুণ লৈ আহো গৈ গৈ তহঁতি বাকীখিনি যোগাৰ কৰ গুণগুণ গৈ সেইকেইজনী গলিয়ে নেকি যাবলৈ তোমাৰ কামত দেৰিকৈ লাভ নাই ঐ পাৰিলে আজিয়ে আমি বাই গামোচা বিক্ৰী কৰা পইচা খুজিলে 150 মান দিব আৰু বাকীখিনি এই ৰাস্তাত গামোচা পাই দিম নেকি নহ'লে দাং দি ৰচিদ নোহোৱা চান্দা তাকে উঠাব পাৰি এইবোৰ কাণ্ড কৰাৰ বাবেতো গাঁৱৰ মেমেয়া মানুহক সকলোৱে খেদা দিলে এইবোৰ 2 নম্বৰী কাম কৰাত নাই দেই ঐ কনকাই আমি কলিয়া নদীৰ ফালে যাওঁ বৈ কলিয়া নদীৰ ওচৰলৈ গ'লে কিবা এটা পাবি বুজিছ কলিয়া নদী আজিকালি টাউনতে থাকে হয়তো ঠাণ্ডা দিনত ডাক্তৰ খুৰাহি লৈ গ'ল ভালে হ'ল এতিয়া ডাক্তৰ খুৰাৰ লগতে থাকিব পাৰিব নাথাকে ডাক্তৰ খোৱাৰ লগতো নাথাকে তো নাথাকে নহয় তেন্তে ক'ত থাকে কলিয়া নদী সেইটো কিবা বুঢ়া বুঢ়ী মানুহ থকা ঘৰ মানে কিবা আশ্ৰম বুলি কয় বৃদ্ধাশ্ৰম স্কুলত ছাৰৰ মুখত শুনিছিলো তেনেহ'লে এই কলিয়া নদীৰ বাবে বনোৱা বুলি কোৱা এই ডাঙৰ ডাঙৰ ৰুমকেইটাত কোন থাকে সিহঁতৰ পোহনীয়া কলা কুকুৰটো থাকে তাত কি হয় এইবিনি মাঘ বিহু মই আৰু কনে কলিয়া নদীক বিচাৰি যাওঁতে ভাল কেইটা দিলে দুইটাকে কি মানুহ থাকিবলৈ ঠাই নাই ইফালে আকৌ কুকুৰ ৰাখিছে বেচেৰা দৌতি তেন্তে কলিয়া নদীৰ লগত কোন থাকে ন অমলান আৰু অলকে চাপ থাকে নেকি বাৰু নেথাকে তাত নোৱাৰে বোলে থাকিব কেলে সেইদিনা টিভিত দেখা নাছিলি নেকি বৃদ্ধাশ্ৰম এখন দেখাইছিল যে দৌতি এজন আৰু আইতা দুজনী মানে নিজৰ পুতেক নাতিয়েকৰ কথা কৈ যে খুব কান্দিছিল হয়তো মনত পৰিছে এতিয়া কলিয়া দৌতিয়ে কান্দিছে নেকি বাৰু এদিন আমাৰ
কি যে প্ৰশ্নবোৰ সুধি আছো নহয় তহঁতি সেইবোৰ একো নাথাকে কেৱল খোৱা বোৱা পাব টাউনৰ কলেজৰ হোষ্টেলৰ নিচিনা বুজিলি এতিয়া কি আচৰিত পাই হয় আচৰিত নিজৰ মাক দেউতাকক তেনেকুৱা কৰাটোৱে আচৰিত সেই আচৰিতবোৰ টাউনত থাকিলে ভাল এই ঢোলৰ বাবে কলিয়ানতো নহ'ব এতিয়া তেন্তে কি কৰা যায় এইবাৰ ঢোলত নাচিম বুলি ভাবিছিলো হে হয় দে কিমান আৰে বগী তিনডাল বজাম আৰু ইমান দিনে এই ঢোল নোহোৱাকৈ গালো মন যায় আৰু ভাবচোন ভাব চুমি বাই ঐ চুমি বাই কি হ'ল ঢেৰ পইচা পাই আহিলি নেকি আমাৰ মায়ে দিব আমাৰ ঘৰতো দিব এতিয়া নচাহে কথা ঢোল যোগাৰ কৰ আহিলা একো তালে হোৱা নাই কি ঐ লিটু এবাৰ টাউনত বিহু বুলি প্ৰাইজত পইচা দিয়া চিত্ৰাংকন কবিতা আবৃত্তি ৰচনা এইবোৰ নহয় নেকি কণী যুঁচা নেকি খবৰ কৰিবিচোন কি হয় নাজানো কিন্তু হুঁচৰি আৰু বিহু আদি প্ৰতিযোগিতা হয় তহঁতি নাচিব পাৰ আৰে নাচিবলৈ কিন্তু ঢোলটো লাগিব পইচা দিলে কি ডাল হ'ব টাউনৰ বিহু মেলা প্ৰতিযোগিতালৈ নেযাওঁ দে ময়ো নাযাওঁ এবাৰেই গৈছিলো প্ৰতিযোগিতা আৰম্ভ হয় মানে বহু ৰাতি হৈ গ'ল চাবলৈ মানুহেই নাথাকে কেৱল বিচাৰক আৰু পেচ পিন্ধা দুটামানে থাকে ভয় লাগে দেখিবলৈ এই কথাটো নোহোৱা নহয় ঠিক কৈছ ময়ো নাযাওঁ এইবাৰ বিহু নাচত পুৰস্কাৰ পাওঁতে এইবাৰ বিহু নাচ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী চুমি বৰা পুৰস্কাৰটো কোনে দিছিল জানো কোনে? সেই যে আমাৰ গাঁও সোণেশ্বৰ চুলাই দোকানত লুকাই চুৰকৈ মদৰ বেপাৰ কৰা টাউনৰ হে বেপাৰীটোৱে পুৰস্কাৰ ল'বলৈ যাওঁতে মুখখন কিমান যে গোন্ধাইছিল মদ এতিয়াও মনত পৰিলে ঘিনে লাগে হ'ব আৰু হ'ব ইমান একে খিনিকে পাতি নাথাকো তহঁতি পিছে ঢোলটো কি হ'ব বা সেইটো ভাব এতিয়া ঐ হেপি আৰু কিমান কম হৈছে এই হিচাপটো উলিয়াচোন ৰ 1000 600 300 200 লিখি যাচোন কোনোবা এটাই মোৰ মতে আৰু 2000 মান হলে হৈ যাব ঐ দেৱজিৎ তই গুণগুণ ঋতু শুনচোন মোৰ কিন্তু মনলৈ চিন্তা এটা আহিছে কি চিন্তা কি ভাবিছ কিনো ভাবিছ তইহে জান দেই মই পিছে একো ধৰিবকে পৰা নাই কি জানি এই আপতীয়াজনে কি আপতীয়া চিন্তা কৰিছে বা নতুন চিন্তা কৰিবিহে তেনে নহয় খেলি মেলি খমকে বাদ দে তাৰ কথা এতিয়া তোৰটো কচোন কৈছো তেন্তে শুন আমাৰ জেং বিহু দলৰ এই হাতে জমাটো যদি যোগ কৰা হয় তেন্তে হাতে জমাটো যদি যোগ কৰা হয় তেতিয়া তাৰ মানে ঢোল আহি গ'ল। তহঁতি বাকীখিনি যোগাৰ কৰ আমি ঢোল কিনিব কালি মানে বৰ ভাল লাগিব দেই তেন্তে আখৰা এটা কৰিয়ে দিওঁ চুমি হেপি ঐ নাচনী কেজনীয়া জান ধন মিলাই ল ঐ দেৱতী ঢোলটো বজা